আচলতে আমি অহা 12 অক্টোবৰ চচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ ফালৰ পৰা এখন বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। তাত সকলো দল মত নিৰ্বিশেষে সকলো মানুহে অংশগ্ৰহণ কৰিব আৰু সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাত বিশেষকৈ যিসকল উচ্ছেদিত বা যিসমূহ উচ্ছেদ শংকিত ঠাই আছে বা ইতিমধ্যে যিসমূহ ঠাইত আমাৰ চৰকাৰে মানে ভূমি অধিগ্ৰহণ কৰিছে বা অধিগ্ৰহণ কৰিব গৈ আছে, সকলোবিলাক মিলি একেলগে সংগ্ৰাম কৰিব। যিসকলে ভূমিৰ অধিকাৰ পোৱা নাই তেখেতসকলে ভূমিৰ অধিকাৰৰ কাৰণে দাবী কৰিব। যিসকল উচ্ছেদ হৈছে তেওঁলোকৰ মানে পুনৰ সংস্থাপন বা যিসকল উচ্ছেদ শংকিত হৈ আছে তেওঁলোকক যাতে উচ্ছেদ নকৰে কোনোপধ্যেই, আৰু উচ্ছেদিতসকলক তেওঁলোকৰ মানে কি ভূমি চৰকাৰে যাতে যোগান ধৰে বা তেওঁলোকক পাট্টাৰ পুনৰ ব্যৱস্থা কৰে, সেইসমূহবিলাক মিলাই এখন বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। তাত সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে দল মত নিৰ্বিশেষে যাতে তাত অংশগ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। কিন্তু হিমন্তৰ চৰকাৰেই হওক নাইবা বিজেপি চৰকাৰখনে বাৰম্বাৰ কৈ থাকে যে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ নাইবা মাটিৰ পট্টা প্ৰদান কৰিব, কিন্তু তাৰপিছতো আপোনালোকেও বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু আজিলৈকে সেই ক্ষেত্ৰত আপোনালোকে প্ৰতাৰণাৰ বাহিৰে তেনেকুৱা ধৰণৰ বেলেগ কোনো ফল পোৱা নাই। কি ক'ব এই ক্ষেত্ৰত? সেইটোতো হয়, বৰ্তমানৰ চৰকাৰখনে মানে কি জাতি মাটি মানে কি পট্টা দিম বুলিয়ে মানে কি হেৰিত আহিছিলে, মানে কি শাসনত আহিছিলে। কিন্তু কথা হ'ল কি চৰকাৰখন গঠন হোৱাৰ পিছত দেখা গ'ল যে আমাৰ জনজাতীয় বা খিলঞ্জীয়া মানুহসমূহৰ ভূমিসমূহ পুঁজিপতিসমূহক গতাই দিয়াহে দেখা গৈছে। তেনে ক্ষেত্ৰত মানে কি অকণো নতুনকৈ পট্টা দিয়া বা মানুহক সকাহ দিয়াৰ কাম কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আমাৰ বিশেষকৈ জনজাতীয় বা খিলঞ্জীয়া মানুহসকলৰ যথেষ্ট ক্ষতি হোৱাহে দেখা গৈছে। তেনে ক্ষেত্ৰত প্ৰান্তীয় যিসমূহ জনজাতীয় লগ আছে বা খিলঞ্জীয়া লগ আছে তেওঁলোক সকলোৱেই চৰকাৰখনৰ প্ৰতি এটা অনীহা বা বিদ্বেষমূলক এটা চিন্তা ল'ব লগা হৈছে। নিৰ্বাচনী ইস্তাহাৰত কিন্তু সেই কথা প্ৰকাশ পায় প্ৰত্যেকবাৰে। এতিয়া নিৰ্বাচনো আহি আছে, 26ত নিৰ্বাচন আহি আছে। এতিয়া আকৌ পুনৰ সেই একেটা উক্তিকে নাইবা একেটা লাইনকে পুনৰবাৰ দোহৰাব যে আপোনালোকক সেই ভূমিৰ অধিকাৰ নাই বা আপোনালোকক উচ্ছেদৰ পৰা বিৰত ৰাখিব নাইবা খিলঞ্জীয়াৰ হকে এইখন চৰকাৰ বুলি আকৌ সেই ইস্তাহাৰতে আকৌ পুনৰবাৰ লিখিব। আকৌ সেই ক্ষেত্ৰত আপোনালোকে ভুল যাব পাৰে নেকি? নাই, এতিয়া আৰু মানুহে বুজি পাইছে। প্ৰায়বিলাক মানুহেই খিলঞ্জীয়া বা জনজাতি ভূমিপুত্ৰসকলেও ভালকৈ বুজি পাইছে, কাৰণ বাৰে বাৰে আৰু ঠগিব নোৱাৰি, টেঙা আম এবাৰহে বিকিব পাৰি। এতিয়া যি আমাৰ পাট্টাৰ ব্যৱস্থা কৰিছে বসুন্ধৰা, তাতো দেখা গৈছে যে কোনোবাৰ যদি 5 বিঘা আছে তাৰ 1 কঠা বা 1 বিঘা পাট্টা দিছে, বাকীখিনি আকৌ চৰকাৰী মানে কি লেণ্ড বেংকত সোমাই লৈছে। তো তেনে ক্ষেত্ৰত সেইটোতো আচলতে প্ৰকৃত পাট্টা বুলি ক'ব নোৱাৰি। তেনে ক্ষেত্ৰত চৰকাৰৰ ঘৰতহে মাটিটো সোমাই গৈছে। তো সেনেকুৱাকৈ বহুতক পাট্টা দিছে যেনিবা, কিন্তু আচলতে এইটো প্ৰকৃততে পাট্টা বুলি ক'ব নোৱাৰি। ঠিক তেনেকৈ মানে বনবাসীসকলকো যি আমাৰ টাইটেল চাৰ্টিফিকেট মানে বনাধিকাৰ যিটো দিবৰ চেষ্টা কৰিছে, তো তাত মানে কি যি পৰিমাণে মানুহক দিব লাগিছিলে বনবাসীসকলক আচলতে 4 হেক্টৰকৈ মানে দিব পাৰে মানে সংবিধানৰ হেৰি মতে গেজেট মতে। তো তেনে ক্ষেত্ৰত মানে কি 4 হেক্টৰ নিদি অতি কম সংখ্যক, কোনোবাৰ 10 বিঘা কোনোবাৰ 15 বিঘা আছে যদি তাক হয়তো কমাই 3 বিঘা বা 5 বিঘা এনেকৈ কৰি দিছে। তো FRC যিটো বুলি কয় মানে ফৰেষ্ট ৰাইট যিটো কমিটি আছে বা FRA বুলি 2006ৰ যিখন গেজেট আছে, তেনে ক্ষেত্ৰতো সেই পট্টাটোত মানে কি মাটি কমাই দিয়াই পৰিলক্ষিত হৈছে। আৰু শেষত গৈ এতিয়াৰ প্ৰেক্ষাপটত দেখা গৈছে কি যে পুঁজিপতিৰ বা বনীয়া গোষ্ঠীকে আচলতে মানে বনভূমিসমূহ গতাই দিয়াৰ ষড়যন্ত্ৰ চলিছে নেকি। এতিয়া 12 তাৰিখৰ যি আপোনালোকৰ কাৰ্যসূচী, সেইটোত কিমান মানুহ সমাৱেশ হোৱাৰ আশা আছে? সেইটো 1500ৰ পৰা 2000 বা 2500 মানুহ হ'ব। আৰু আমি যিখিনি কৰিছোঁ সমগ্ৰ অসমৰ আহিব, কাৰ্বি আংলঙৰ আহিব, বৰাক ভেলীৰ পৰা আহিব, পৰ্বতঝৰা, কাজিৰঙা বা মিকিৰ বামনি এনেকৈ আহিব আৰু শিলহাকো। কি দাবী একদম মানে চুটিকৈ কৈ দিব, কি দাবী, মূল দাবীসমূহ? যিসমূহ আমাৰ জনজাতীয় লগ বা খিলঞ্জীয়া লগ ইতিমধ্যে পট্টা পোৱা নাই, তেখেতসকলক ভূমিৰ পট্টা দিব লাগিব। আৰু উচ্ছেদিত লোকসকলক মানে পুনৰ সংস্থাপন বা কৰ্মসংস্থাপন দিব লাগিব। আৰু যিসমূহ আমাৰ ভূমিপুত্ৰ মানে মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে, সেইসমূহ ঘূৰাই দিব লাগিব। লগতে যিসকলক মানে উচ্ছেদ কৰাৰ
নটিচ আহিছে তেওঁলোকক সাংবিধানিক নিয়ম মাফিক যি ব্যৱস্থা আছে তাৰ মাজেৰে মানুহখিনিক প্ৰতিষ্ঠিত কৰাৰ পিছতহে এভেকশ্যনৰ কথাটো আহিব আচলতে বিধিগতভাৱে এভেকশ্যন হ'ব লাগে কিন্তু সেইমতে এভেকশ্যন হোৱাটো দেখা নাই কাৰণ তেওঁলোক ভাৰতীয় নাগৰিকেই হয় প্ৰায়বোৰে সন্দেহযুক্ত নাগৰিক বুলি যিবোৰ ঠাইত এভেকশ্যন কৰিছে তো সেইসকল মানুহ আচলতে ভাৰতীয় নাগৰিকেই হয় তো পুনৰ সিহঁতক আকৌ এক কথাকে মাতি দি 50,000 টকাকৈ দি কিনে পুনৰ সংস্থাপন দিছে তেনে ক্ষেত্ৰত সেইটো মানে এভেকশ্যন কৰাৰ কোনো লিগেল ৰাইট নিশ্চয় নাছিল কিন্তু তাৰ পিছতো তাৰ সত্ত্বেও মানে কি এভেকশ্যনটো কৰি আছে সেনেকুৱা মানে পৰিৱেশ প্ৰায়বিলাক জেগাতে হৈ আছে তেনে ক্ষেত্ৰত সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি ক'ব নোৱাৰোঁ যদিহে আপোনালোকৰ দাবীসমূহ পূৰণ নকৰে নাইবা মানি নলয় চৰকাৰে আপোনালোকৰ আগন্তুক কি পৰিকল্পনা তেতিয়া সমগ্ৰ অসমত মানে যিসমূহ মানুহৰ ভূমিপট্টা নাই বিশেষকৈ ভূমিপুত্ৰসকলৰেই ভূমিপট্টা নাই বা যিসকল খিলঞ্জীয়া মানুহ মানে ইতিমধ্যে পট্টা নাই বা ৰাতি থকা সকলকো পট্টা দিয়া নাই সম্পূৰ্ণ ছেটেলমেণ্ট কৰা নাই বা যি ছেটেলমেণ্ট এক্ট সেইটো সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰা নাই তেনেক্ষেত্ৰত আমি সমগ্ৰ অসম জুৰি ভূমিপট্টাৰ কাৰণে বৃহত্তৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে প্ৰস্তুত লগতে উচ্ছেদৰ বিৰুদ্ধে আমি ইলিগেল যিটো উচ্ছেদ আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ